নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানে মুকলিকে প্ৰত্যাহ্বান দিছে আমেৰিকাক পোনপটীয়াকৈ উল্লেখ কৰিছে যে আগৰ দৰে কেতিয়াও মুকলি নহব ষ্ট্ৰেইট অফ হৰমুজ যুদ্ধৰ পূৰ্বৰ পৰিস্থিতিৰ দৰে কেতিয়াও মুকলি নহব ষ্ট্ৰেইট অফ হৰমুজ ইয়াৰ অৰ্থ আমেৰিকা আৰু ইজৰাইলৰ জাহাজ পাৰ হ'ব নোৱাৰিব ষ্ট্ৰেইট অফ হৰমুজেদি যদি পাৰ হ'বলগীয়া হয় জাহাজ পাৰ হ'বলৈ হলে অনুমতি ল'ব লাগিব ইৰানৰ আৰু পোনপটীয়াকৈ উল্লেখ কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ জাহাজ পাৰ হ'ব নোৱাৰে আনফালে ইৰানৰ সংসদত আইন অনা হৈছে যে ষ্ট্ৰেইট অফ হৰমুজেদি ইৰানৰ মাজেদি আমেৰিকা আৰু ইজৰাইলৰ জাহাজ পাৰ হ'ব নোৱাৰে স্পষ্টকৈ কোৱা হৈছে আৰু ইয়াৰ পিছতে ট্ৰাম্পৰ হাহাকাৰ লাগিছে পোনপটীয়াকৈ উল্লেখ কৰিছে আমেৰিকাক যে ইৰানৰ অনুমতি অবিহনে জাহাজ পাৰ হ'ব নোৱাৰিব আৰু ইৰানৰ এই মন্তব্যৰ পিছতে হাহাকাৰ লাগিছে ট্ৰাম্পৰ কিয়নো ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হোৱাৰ পিছতে আমেৰিকাত মূল্য বৃদ্ধি হৈছে আকাশ লংঘি হৈছে তেলৰ দাম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ষ্ট্ৰেইট অফ হৰমুজত ইৰানৰ একছত্ৰী আধিপত্য ষ্ট্ৰেইট অফ হৰমুজত ইৰানৰ দখল পোনপটীয়াকৈ আমেৰিকাক প্ৰত্যুত্তৰ দিছে আমেৰিকাক ইৰানৰ নিৰাপত্তা বিষয়াৰ স্পষ্ট সকিয়নি আমেৰিকাক সকিয়নি প্ৰদান কৰিছে যুদ্ধৰ পূৰ্বৰ অৱস্থালৈ আৰু ঘূৰি নাহে ষ্ট্ৰেইট অফ হৰমুজ যদি যুদ্ধ শেষো হয় তেন্তে আগৰ দৰে পৰিস্থিতি নহব তাৰ পিছতে বিপদত পৰিছে ট্ৰাম্প চৰকাৰ ইৰানৰ এই সকিয়নিৰ পিছতে ট্ৰাম্প চৰকাৰ চিন্তিত হৈছে আমেৰিকা আৰু ইজৰাইলৰ বাবে সম্পূৰ্ণ বন্ধ ষ্ট্ৰেইট অফ হৰমুজ ইৰানৰ অনুমতি অবিহনে পাৰ হ'ব নোৱাৰিব কোনো জাহাজ আমেৰিকা আৰু ইজৰাইলৰ জাহাজ পাৰ হ'ব নোৱাৰিব ষ্ট্ৰেইট অফ হৰমুজেদি যিকোনো জাহাজ পাৰ হ'বলৈ হলে এতিয়া অনুমতি ল'ব লাগিব ইৰানৰ ইয়াৰ পিছতে সমগ্ৰ বিশ্বত চিন্তা হৈছে ইৰানৰ নিয়ন্ত্ৰণত জলদ্বীপৰ নিৰাপদ পথ ষ্ট্ৰেইট অফ হৰমুজৰ জলপথ সম্পূৰ্ণৰূপে ইৰানৰ ওচৰত বুলি ক'ব লাগিব হৰমুজত অচলাৱস্থাৰ বাবে এতিয়া আমেৰিকাত আকাশলংঘী হৈ পৰিছে ইন্ধনৰ মূল্য প্ৰতিবাদ সাব্যস্ত কৰিছে আমেৰিকাৰ জনতাই প্ৰতি গেলন গেছৰ দাম $4লৈ অতিক্ৰম হৈছে $4লৈ বৃদ্ধি পাইছে আৰু প্ৰতিবাদ সাব্যস্ত হৈছে আনহাতে ডোনাল্ড ট্ৰাম্পৰ মন্তব্যক ভুল তথ্য বুলি আখ্যা দিছে ইৰানে ডোনাল্ড ট্ৰাম্পৰ মন্তব্যক ভুল বুলি আখ্যা দিছে ইৰানৰ সংসদত জাহাজৰ পৰা ধন সংগ্ৰহৰ নতুন আইনত অনুমোদন দিয়া হৈছে এতিয়াৰ পৰা টুল কৰ দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজেদি যদি জাহাজ পাৰ হয় তেতিয়াহ'লে কৰ দিব লাগিব আৰু এই আইনত অনুমতি আহিছে পোনপটীয়াকৈ আমেৰিকাক সকিয়নি দিছে ইৰানে যুদ্ধৰ পূৰ্বৰ অৱস্থালৈ আৰু ঘূৰি নাহে ষ্ট্ৰেইট অফ হৰমুজ বৰ্তমান সময়ত ষ্ট্ৰেইট অফ হৰমুজৰ পৰিস্থিতি অতিকৈ চিন্তনীয় মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতেই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল ষ্ট্ৰেইট অফ হৰমুজ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ ইয়াৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বিশেষকৈ মধ্যপ্ৰাচ্যৰ যি জলপথ আছে সেই জলপথৰ ফলতেই বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছে তেলৰ দাম বৃদ্ধি পাইছে গেছৰ দাম বৃদ্ধি পাইছে আনহাতে পাকিস্তানৰ দৰে দেশত বিমান সেৱাও বাতিল কৰিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত ইৰানে এবাৰ পোনপটীয়াকৈ মন্তব্য কৰিছে যে যদি যুদ্ধ শেষো হয় তেন্তে কিন্তু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰম্ভণিৰে পৰা যি পৰিস্থিতি আছিলে সেই পৰিস্থিতি আৰু ঘূৰি নাহে ইয়াৰ অৰ্থ আমেৰিকা আৰু ইজৰাইলৰ জাহাজ বন্ধ কৰি দিয়া হৈছে যদি যুদ্ধও শেষ হয় তেন্তে ইজৰাইল আৰু আমেৰিকাৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেদি যাব নোৱাৰিব যাৰ ফলত আমেৰিকাৰ বৃহৎ লোকচান হ'ব পাৰে আমেৰিকা বৃহৎ ক্ষতি হ'ব কিয়নো আমেৰিকাৰ হাহাকাৰ লাগিছে ইতিমধ্যে আমেৰিকাত 80 লাখ লোকে আৰু অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ট্ৰাম্প চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে নো কিংছ আখ্যা দিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো আমেৰিকাৰ কেইবাখনো ঠাইত তেলৰ দাম বৃদ্ধি পাইছে পেট্ৰলৰ দাম বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে আনফালে ইৰানেও কিন্তু নিজৰ স্থিতিত অটল আছে পোনপটীয়াকৈ উল্লেখ কৰিছে যে আমি ইজৰাইল আৰু আমেৰিকাৰ জাহাজ পাৰ হ'বলৈ নিদিওঁ যদি জাহাজ পাৰ হ'বলৈ হয় তেন্তে ইৰানৰ অনুমতি ল'ব লাগিব আনহাতে ইৰানৰ মিত্ৰ ৰাষ্ট্ৰসমূহৰ কাৰণে এইসমূহ নিয়ম লাগু কৰা নাই ভাৰতৰো কিন্তু জাহাজ আহি আছে ভাৰতলৈ মধ্যপ্ৰাচ্যৰ পৰা জাহাজ আহি আছে কিন্তু ইৰানৰ যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে সেইসমূহে যদি জাহাজ আনিবলগীয়া হয় বা ষ্ট্ৰেইট অফ হৰমুজেদি জাহাজ পাৰ কৰিবলগীয়া হয়
তেন্তে ইৰাণৰ অনুমতি ল'ব লাগিব আৰু ইৰাণৰ সংসদত টুলকৰ বা ষ্ট্ৰেইট অফ হৰমুজেদি জাহাজ পাৰ হোৱাকৈ এখন নতুন আইন আনিছে আৰু সেই আইন গৃহীত হৈছে গতিকে যদি আমেৰিকা ইজৰাইলৰ লগতে বাকী ৰাষ্ট্ৰসমূহ বাকী শত্ৰু ৰাষ্ট্ৰসমূহৰ জাহাজ পাৰ হ'বলৈ হয় তেন্তে অনুমতি ল'ব লাগিব ইৰাণে পোনপটীয়াকৈ উল্লেখ কৰিছে পূৰ্বতেও ইৰাণে কৈ আহিছিল যে আমাক আক্ৰমণ কৰিলে আমিও প্ৰত্যুত্তৰ দিম আকাশমাৰ্গেৰে হওক বা জলপথেৰে হওক সকলো ক্ষেত্ৰতে ইৰাণে প্ৰত্যুত্তৰ দি আছে আৰু বৰ্তমান সময়ত স্থিতি স্পষ্ট কৰিছে ইৰাণে যে যদি যুদ্ধ শেষ হয় তেতিয়াও কিন্তু আগৰ দৰে পৰিস্থিতি নহ'ব ষ্ট্ৰেইট অফ হৰমুজেদি ইজৰাইল আৰু আমেৰিকাৰ জাহাজ যাব নোৱাৰিব আৰু যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে সেইসমূহে অনুমতি ল'ব লাগিব ইৰাণৰ আৰু ইৰাণে থিৰাং কৰিব যে সেইফালেৰে সেইখন দেশৰ জাহাজ যাবনে নাই যদি এনেকুৱা হয় তেন্তে কিন্তু বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ সংকটত বুলি উল্লেখ কৰিব পাৰি ইফালে আকাশলংঘী হৈ পৰিছে খাৰুৱা তেলৰ মূল্য মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতেই বিশ্বৰ অৰ্থনৈতিক ক্ৰমাৎ নিম্ন হৈ পৰিছে কেইবাখনো ৰাষ্ট্ৰত হাহাকাৰ পৰিৱেশ আমেৰিকাতো সাব্যস্ত হৈছে প্ৰতিবাদ আনহাতে ভাৰততো সংকট হৈছিলে যদিও ইৰাণৰ সৈতে আলোচনাৰ পিছত ভাৰতলৈ এলপিজিৰ পৰা আৰম্ভ কৰি খাৰুৱা তেল সকলো আহিছে কিন্তু আমেৰিকাৰ হাহাকাৰ লাগিছে বিশেষকৈ আমেৰিকাত যিহেতু প্ৰতিবাদ সাব্যস্ত হৈছে ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে আৰু আমেৰিকাত আকাশলংঘী হোৱা তেলৰ মূল্যৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ আৰু ইয়াৰ ফলত ট্ৰাম্প এক প্ৰকাৰ চিন্তাত পৰিছে কিয়নো নিজৰ ৰাষ্ট্ৰতেই বা আমেৰিকাতেই ট্ৰাম্পৰ বিপৰীতে থিয় হৈছে আমেৰিকান জনতা আনহাতে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শান্ত হোৱাৰ নাম লোৱা নাই আমেৰিকাই যিমানেই আক্ৰমণ কৰিছে কিন্তু ইৰাণে প্ৰত্যুত্তৰ দি আছে আৰু এইবাৰ প্ৰত্যুত্তৰত পোনপটীয়াকৈ উল্লেখ কৰিছে যে আগৰ পৰিস্থিতিৰ দৰে কেতিয়াও নহ'ব ষ্ট্ৰেইট অফ হৰমুজৰ পৰিস্থিতি এতিয়াৰে পৰা যিকোনো জাহাজ যদি পাৰ হ'বলৈ হয় তেতিয়া অনুমতি ল'ব লাগিব ইৰাণৰ আৰু ইৰাণৰ নিয়ন্ত্ৰণত এতিয়া জলদ্বীপৰ সকলো পথ হৰমুজত অচলাৱস্থাৰ বাবে আকাশলংঘী হৈ পৰিছে ইন্ধনৰ মূল্য আমেৰিকাত প্ৰতি গেলন গেছৰ দাম $4 অতিক্ৰম কৰিছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আনহাতে ইৰাণে স্পষ্টকৈ কৈ দিছে যে আমি এই ক্ষেত্ৰত মান্তি নহওঁ আমাৰ ফালেদি বা ষ্ট্ৰেইট অফ হৰমুজেদি যদি জাহাজ পাৰ হ'বলগীয়া হয় তেন্তে অনুমতি ল'ব লাগিব আমেৰিকা আৰু ইজৰাইলৰ জাহাজ সম্পূৰ্ণ বন্ধ